Hello students, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ চতুৰ্থ শ্ৰেণীৰ পৰিবেশৰ তৃতীয় নম্বৰ চেপ্টাৰ প্ৰকৃতি ভ্ৰমণ। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ প্ৰথমৰ পৰা শেষলৈকে আলোচনা কৰা হৈছে। প্ৰশ্নটোকেইটা অতি চুটি আৰু ইজিকে দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে এবাৰতে পঢ়ি মনত ৰাখিব পাৰা। সো ভিডিওটো লাষ্টলৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। সো বলা কোৱেশ্চন কেইটালৈ আগবাঢ়ো। প্ৰথমতে চোৱা, 1 নম্বৰ কাৰ্যকলাপত কোৱেশ্চন দিয়া আছে, তলত কিছুমান চৰাইৰ ঠোঁটৰ ছবি দিয়া হৈছে, ঠোঁটবোৰ চাই কোনবিধ চৰাই কি খাদ্য খায় তালিকাখনত লিখা। সো ইয়াত চোৱা, কিছুমান চৰাইৰ ঠোঁটৰ ছবি দিয়া হৈ আছে, হয়নে? সো তোমালোকে চৰাইটোৰ আচলতে ঠোঁট বুলি ক'লে চৰাইটোৰ গোটেই যিটো মূৰৰ ছবি এটা দিয়া হৈ আছে, তোমালোকে চৰাইটোৰ মূৰটো চালেই গম পাবা কোনটো চৰাই হয়। আৰু তলত নামো লিখা হৈ আছে, যেনেকৈ ঘৰচিৰিকা, বৰটোকোলা, ঈগল, এনেকৈ চৰাইৰ নাম দিয়া হৈ আছে। সো এইকেইটা চৰাই কোনকেইটা খাদ্য খায় তোমালোকে এইটো লিখিব লাগে আনসাৰত, হয়নে? সো একেবাৰে ইজি হয়, তোমালোকে জানাই ঘৰচিৰিকাই কি খায়, ধান, মাহ আদি খায়। তাৰপিছত বৰটোকোলাই কি খায়, মাছ, ভেকুলী, শামুক, তাৰপিছত কেঁকুৰা। তাৰপিছত ঈগলে কি খায়, প্ৰাণীৰ মঙহ খায়। ভেৰি ইজি হয়। তাৰপিছত চোৱা, নেক্সট কাৰ্যকলাপটোত দিয়া হৈ আছে, তোমালোকে চৌপাশে দেখা চৰাইবোৰে ক'ত ক'ত বাহ সাজে আৰু কি কি সামগ্ৰীৰে বাহ সাজে তলৰ তালিকাখনত লিখা। সো এইটো কুৱেশ্যনত সুধিছে যে তোমালোকৰ চাৰিওপিনে তোমালোকে দেখা পোৱা কিছুমান চৰাই আছে, সেইবিলাক চৰাই ক'ত ক'ত বাহ সাজি থাকে, তাৰপিছত কি কি সামগ্ৰীৰে চৰাইবিলাকে বাহ সাজে সেইটো লিখিব লাগে। সো চোৱা, মই কেইটামান চৰাইৰ নাম লিখি দিছোঁ ইয়াত, টুকুৰা চৰাই, টুনি চৰাই, তাৰপিছত কাউৰী চৰাই, হয়নে? তোমালোকে আৰু যদি তোমালোকে নিজে ঘৰৰ চাৰিওপিনে দেখা পোৱা এনেকুৱা চৰাই যদি তোমালোকে পাৰা তেনেহ'লে তোমালোকে নিজে লিখিবা, ঠিক আছে? যদি মই তোমালোকৰ যাতে অলপ ইজি হয় সেইকাৰণে মই 3টামান লিখি দিছোঁ। তোমালোকে যদি ইয়াতকৈ বেছি লিখিব বিচাৰা তেনেহ'লে তোমালোকে নিজে চেষ্টা কৰিবা। ইয়াত চোৱা, এইবিলাক চৰাই ক'ত বাহ সাজে, এইবিলাক টুকুৰা চৰাই ক'ত বাহ সাজে, টুকুৰা চৰাই বাহ সাজে তাৰোল, তাৰপিছত নাৰিকল গছত। কিহেৰে বাহ সাজে, খেজুৰ, তামোল পাণৰ আঁহ। তাৰপিছত চোৱা, নেক্সট টুনি চৰাই ক'ত বাহ সাজে, জোপোৱা গছৰ পাতত। খেৰ, তাৰপিছত খেৰকুটা, গাহবন, এইকেইটাৰে বাহ সাজে। তাৰপিছত কাউৰী চৰাই বাহ সাজে ওখ গছত। কিহেৰে বাহ সাজে, বাঁহৰ গাঁঠি, গছৰ ডাল কুটা আদি সৈতে কি কৰে কাউৰী চৰাই বাহ সাজে। তাৰপিছত চোৱা, 3 নম্বৰ কাৰ্যকলাপ, ইয়াত কি কৈছে, পক্ষী নিৰীক্ষণৰ দিনলিপি। ইয়াত চোৱা, তোমাৰ চৌপাশৰ চৰাইবোৰৰ নিৰীক্ষণ কৰি তলৰ তালিকাখন পূৰ কৰা। ইয়াত চোৱা, বাকচটোত কি দিয়া হৈ আছে, চৰাইবিধৰ নাম দিছে, তাৰপিছত মুখমণ্ডলৰ ৰং, ঠোঁটৰ আকৃতি, পাখিৰ ৰং, ঠেঙৰ ৰং, হয়নে? চ' ইয়াত কৈছে যে তোমালোকে চাৰিওপিনে দেখা পোৱা যিকোনো চৰাইৰ নাম লিখিব লাগে, তাৰপিছত সেই চৰাইটো অবজাৰ্ভ কৰি চৰাইটো কেনেকুৱা ধৰণৰ হয় সেইটো লিখিব লাগে। যেনেকৈ চৰাই এটা ধৰি লোৱা ভাটৌ চৰাইটোৰ মুখমণ্ডলৰ ৰং কেনেকুৱা হয়, মুখৰ ৰং কেনেকুৱা হয়, এইটো হ'ব ৰঙা। তাৰপিছত ঠোঁটৰ আকৃতি কেনেকুৱা, ঠোঁটৰ আকৃতি হৈছে ফুট, শকত, আগটো বেকা, হয়নে? তাৰপিছত পাখিৰ ৰং কেনেকুৱা, পাখিৰ ৰং সেউজীয়া আৰু ঠেঙৰ ৰং সেউজীয়া। তাৰপিছত কাউৰী হৈছে ক'লা, মজবুত আৰু সামান্য বেকা, সেইটো হৈছে ঠোঁটৰ আকৃতি। তাৰপিছত পাখিৰ ৰং হৈছে ক'লা, তাৰপিছত ঠেঙৰ ৰং হৈছে ক'লা। ঠিক আছে, মই কাউৰীটো লিখি দিছোঁ কিয়নো কাউৰীটো ইজি হয়, তোমালোকে সকলোতে ক'লা বুলি লিখিব পাৰা, সেইকাৰণে মই ক'লা বুলি লিখি দিছোঁ। তাৰপিছত কাউৰী বুলি লিখিছোঁ। তাৰপিছত চোৱা, ভাটৌ কিয় দিছোঁ, কাৰণ পাখিৰ ৰঙো সেউজীয়া হয়, ঠেঙৰ ৰঙো সেউজীয়া হয়, সেইকাৰণে ভাটৌটো দিছোঁ। তোমালোকে আৰু যদি পাৰা, যিকেইটা তোমালোকে ঘৰত সদায় দেখা পোৱা, ঘৰৰ ওচৰে পাজৰে দেখা পোৱা, সেইকেইটা তোমালোকে যদি পাৰা তোমালোকে লিখিবা, ঠিক আছে? তাৰপিছত চোৱা, 4 নম্বৰ, তুমি দেখা প্ৰাণী চৰাইৰ নাম, সিহঁতৰ দৈহিক বৈশিষ্ট্য লিখি তলৰ তালিকাখন পূৰ কৰা। ইয়াত চোৱা কেনেকৈ হ'ব, প্ৰথমতে ক্ৰমিক নম্বৰ 1-2টা চৰাইৰ নাম এনেকৈ 1 নম্বৰ 2 নম্বৰ দুটাকৈ উদাহৰণ দিয়া হৈ আছে, তোমালোকে আৰু কেইটামান লিখিব লাগে। চ' ইয়াত চোৱা 3 নম্বৰ 4 নম্বৰ, ঠিক আছে? এনেকৈ তোমালোকে নাম্বাৰ দি ল'বা। তাৰপিছত চোৱা, প্ৰথমতে উদাহৰণ যিকেইটা দিয়া আছে এইকেইটাও আমি পঢ়িম, কিয়নো এইকেইটাও এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। এনেকুৱা নহয় যে এইকেইটা কুৱেশ্যনত তোমালোকক কৰিব দিয়া নাই কাৰণে এক্সামত নাহে, তেনেকুৱা নহয়। এইকেইটাও এক্সামত আহিব পাৰে, এইকেইটাও এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট হয়। চ' যিকেইটা এক্সাম্পল দিয়া আছে সেইকেইটাও আমি ভালকৈ পঢ়িম, হয়নে? চ' চোৱা, কি আছে, প্ৰথমতে দিয়া আছে বান্দৰ, প্ৰাণী বা চৰাইৰ নাম কি হয়, বান্দৰ দিয়া হৈ আছে। ইয়াত দৈহিক বৈশিষ্ট্য কি হৈছে, দৈহিক বৈশিষ্ট্য আছে দেহটো নুমাল, তাৰপিছত মুখমণ্ডল ঘূৰণীয়া, সৰু 2খন কাণ আৰু দীঘল নেজ থাকে। তাৰপিছত চোৱা, হাঁহ, এইটো কি হ'ব, ঠোঁটটো বহল আৰু চেপেটা আৰু ঠেং 2খন পতাযুক্ত। তাৰপিছত গৰু, এইটো আমি নিজে লিখিছোঁ, হয়নে? এইটো 3 নম্বৰ, সেইটো আমাক লিখিব দিছে, সেইকাৰণে আমি নিজে লিখিছোঁ। গৰু আমি সকলোৱে ঘৰৰ ওচৰে পাজৰে
বা হয়তো তোমালোকে নিজৰ ঘৰতো পুহিয়ে থাকা হয়নে চ' গৰুৰ বিষয়ে আমি বহুত কিবা কিবি জানো চ' সেইকাৰণে দৈহিক বৈশিষ্ট্য কি হ'ব চোৱা ইয়াত গা চুটি নোমেৰে ঢকা থাকে আৰু গৰু ঘাঁহ খেৰ আদি খায় তাৰপিছত চোৱা কুকুৰটো কি হ'ব কুকুৰৰ দাঁত তীক্ষ্ণ আৰু দেহ নোমেৰে ঢকা কুকুৰৰ 4খন ভৰি এখন নেজ দুটা কাণ দুটা চকু আছে ঠিক আছে তাৰপিছত চোৱা নেক্সট তলৰ ছবিবোৰ চাই পতংগবোৰৰ নাম লিখা ইয়াত ছবিবোৰ চাব লাগে আৰু ছবিবোৰ চাই এই পতংগবোৰৰ নাম লিখিব লাগে ঠিক আছে এইকেইটা সচৰাচৰ তোমালোকে প্ৰায় দেখা পোৱা ঘৰৰ ওচৰে পাজৰে বা ঘৰত দেখা পোৱা তোমালোকে এইটো যেনেকৈ পখিলা এইটো পঁইতাচোৰা তাৰপিছত জিয়া মৌমাখি তাৰপিছত গাগিলা তাৰপিছত গুবৰুৱা ঠিক আছে হয়তো তোমালোকে এইটোৰ নাম আগতে শুনা নাই কিন্তু বাকীকেইটা তোমালোকে গোটেইকেইটাৰ নাম আগতে শুনিছা তো তোমালোকে ইজিলি কৰিব পাৰিবা একেবাৰে ইজি কুৱেশ্যন এনচাৰ হয় তাৰপিছত চোৱা নেক্সট কাৰ্যকলাপ 5ত কি দিয়া হৈ আছে ঘৰ বা বিদ্যালয়ৰ ওচৰত থকা বৃক্ষ এজোপাৰ ওচৰলৈ যোৱা দুয়ো হাতেৰে বৃক্ষজোপা সাৱটি বন্ধুত্ব গঢ়া আৰু পৰ্যবেক্ষণ কৰি কি পালা লিখা ঠিক আছে এইটো চোৱা কেনেকৈ হ'ব প্ৰথমতে কৈছে চুই চাই কি অনুভৱ কৰিলা যেনেকৈ তোমালোকৰ কুৱেশ্যনটোত সুধিছে যে তোমালোকে গছৰ ওচৰত থকা যিকোনো এটা গছৰ ওচৰলৈ যাবা ঘৰৰ ওচৰত থকা যিকোনো এটা গছৰ ওচৰলৈ যাব লাগে ওচৰত গৈ কি কৰিব লাগে গছটোত তোমালোকে চুই চাব লাগে গছটো কিবা শব্দ কৰিছে নে নাই সেইটো অনুভৱ কৰিব লাগে গছটোৰ পৰা কেনেকুৱা ধৰণৰ সেন্ট ওলাইছে সেইটো চাব লাগে ঠিক আছে চ' ইয়াত চোৱা প্ৰথমতে কি কৈছে চুই চাই কি অনুভৱ কৰিলা যেতিয়া তুমি গছটো চুই চাইছা তেতিয়া কি অনুভৱ কৰিছা ইয়াত কি হৈছে চোৱা গছৰ গাটো চুই চালে খহটা অনুভৱ হয় তাৰপিছত চোৱা নেক্সট কোনো শব্দ বা মাত শুনিছা নেকি ইয়াত হ'ব চোৱা হয় গছত থকা চৰাই আৰু কেৰকেটুৱাৰ মাত শুনিছোঁ তাৰপিছত চোৱা কেনেকুৱা গোন্ধ পাইছা গছৰ ওচৰত ভিজা মাটি আৰু খৰাপাতৰ গোন্ধ পোৱা যায় তাৰপিছত বৃক্ষজোপাত দেখা উদ্ভিদ পোক পতংগ পানী আৰু চৰাইৰ নাম লিখা গছত কি চৰাই পোক পতংগই বাস কৰে তোমালোকে এইকেইটাৰ নাম লিখি দিলেই হ'ল যেনেকৈ শেলাই পৰুৱা মকৰা কেৰকেটুৱা শালিকা ঠিক আছে তাৰপিছত চোৱা নেক্সট প্ৰকল্পৰ আণ্ডাৰত কি দিছে তলত উল্লেখ কৰা গছৰ পাতবোৰ সংগ্ৰহ কৰা তামোল আখত আম নাৰিকল বগৰী গাহ মধুৰিআম মাকৈ কল শেৱালি আৰু বাঁহৰ পাত এইকেইটা পাত তোমালোকক সংগ্ৰহ কৰিব দিছে তাৰপিছত চোৱা এতিয়া পাতবোৰ ভালদৰে নিৰীক্ষণ কৰি তালিকাখনৰ সঠিক গড়টো ৰাইট চিন দিয়া ইয়াত কি কৈছে প্ৰথমে চোৱা কি গছৰ পাত তোমালোকে সংৰক্ষণ কৰিছা প্ৰথমতে যেনেকৈ উদাহৰণ এটা দিছে মাকৈ গছৰ পাত হীৰাবোৰ পোন হয়নে এইটো ৰাইট চিন দিছে তাৰপিছত চোৱা হীৰা উপহীৰাবোৰ জালৰ নিচিনা এইটো নহয় সেইকাৰণে একো চিন দিয়া নাই তাৰপিছত চোৱা ধান কি হ'ব হীৰাবোৰ পোন থাকিব তাৰপিছত কঁঠালৰ হীৰাবোৰ পোন নহয় ঠিক আছে চ' এইটোত ৰাইট চিন দিয়া হৈছে একেবাৰে ইজি হয় তাৰপিছত চোৱা 1 নম্বৰ তলৰ দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰ অনুযায়ী কাষৰ গোল চিনটো পূৰ কৰা ইয়াত চোৱা প্ৰথমতে কি কৈছে অসমৰ ৰাজ্যিক বৃক্ষ কি কুৱেশ্যন দিয়া আছে বাছ কুৱেশ্যন কেইটাৰ পৰা আমি কুৱেশ্যনটো পঢ়িব লাগে তলত অপশ্যন দিয়া আছে অপশ্যন কেইটা পঢ়িব লাগে যিটো শুদ্ধ অপশ্যন আছে শুদ্ধ অপশ্যনটো আমি টিক কৰিব লাগে মানে একেবাৰে ইজি প্ৰচেছ হয় তোমালোকৰ প্ৰায়বোৰ চেপ্টাৰত এনেকুৱা ধৰণৰ কুৱেশ্যন পাই আহিছা চ' প্ৰথম কুৱেশ্যনটো চোৱা অসমৰ ৰাজ্যিক বৃক্ষ কি ইয়াৰ পৰা শুদ্ধ অপশ্যন কোনটো হ'ব শুদ্ধ অপশ্যনটো হ'ব খুলুং ঠিক আছে 2 নম্বৰ যিটো শুদ্ধ অপশ্যন হয় শুদ্ধ অপশ্যনটো তোমালোকে ওচৰত থকা বাকচটো তেনেকৈ বৃত্তটো পূৰ কৰি দিবা তাৰপিছত চোৱা খ নম্বৰ তলৰ কোনটো মাংসভোজী চৰাইৰ গোট ইয়াত চোৱা মাংসভোজী চৰাইৰ গোট কোনটো হ'ব প্ৰথমতে দিয়া আছে চোৱা বৰদুকুলা বগলী কণামুচুৰি তাৰপিছত চোৱা দ্বিতীয়তে ভাটৌ মইনা ধনেশ পক্ষী চ' ইয়াত চোৱা তিনিটাকৈ চৰাইৰ নাম দিয়া আছে 3 বা 4টাকৈ চৰাইৰ নাম দিয়া হৈ আছে ইয়াৰ পৰা গোটেইকেইটা চৰাই কি হ'ব লাগিব মাংসভোজী হ'ব লাগিব ইয়াত হয়তো বা কেইটামান দিয়া হৈ আছে দুটাই মাংস খায় আৰু এটাই মাংস নাখায় এনেকুৱা ধৰণৰ দিয়া হৈ আছে তো যিটো শাৰীত তোমালোকে যিটো অপশ্যন এইটো দেখা পাইছা যে গোটেইকেইটা চৰাই মাংসভোজী আছে সেইটো শুদ্ধ অপশ্যন হয় যেনেকৈ ইয়াত চোৱা শুদ্ধ অপশ্যনটো হ'ব 4 নম্বৰ ফেঁচা শেন চিলনী শগুন তাৰপিছত চোৱা 2 নম্বৰ শুদ্ধ বাকচটোত ৰাইট চিন আৰু অশুদ্ধ বাকচটোত পূৰণ চিন দিয়া ইয়াত চোৱা প্ৰথমতে ক নম্বৰ দিছে চেগুন এবিধ গুল্মজাতীয় উদ্ভিদ এইটো কি হ'ব অশুদ্ধ হ'ব তাৰপিছত চোৱা খ নম্বৰ শাকৰ ঠোঁটটো বহল আৰু চেপেটা এইটো কি হ'ব শুদ্ধ হ'ব তাৰপিছত চোৱা গ নম্বৰ চাকৈ চকুৱা এবিধ পতংগ এইটো কি হ'ব অশুদ্ধ হ'ব তাৰপিছত চোৱা নেক্সট কুৱেশ্যন সাধাৰণতে তৃণভোজী প্ৰাণীবোৰ জাক পাতি থাকে এইটো কি হ'ব শুদ্ধ তাৰপিছত দ্বিতীয়তে দূৰবীন হ'ল দূৰৈৰ বস্তু ডাঙৰকৈ চাব পৰা এবিধ সঁজুলি এইটো শুদ্ধ হয়
ঠিক আছে তাৰপিছতো 3 নম্বৰ চ 3 নম্বৰটোত কি দিছে খালি ঠাই পূৰ কৰা খালি ঠাই পূৰ কৰাত প্ৰথমতে আছে ক নম্বৰ পৃথিৱীৰ আটাইতকৈ সৰু চৰাইবিধৰ নাম কি ইম্পৰ্টেন্ট হয় ঠিক আছে ইম্পৰ্টেন্ট হয় মাৰ্ক কৰি ৰাখিবা এনসাৰটো হ'ব বি হামিং বাৰ্ড তাৰপিছত চোৱা খ নম্বৰ পতংগৰ ডেছখন ঠেং থাকে এটো কি হ'ব 6খন ঠেং থাকে তাৰপিছত চোৱা গ নম্বৰ অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম কি এটো হ'ব গড় অসমৰ ৰাজ্যিক প্ৰাণীটোৰ নাম হৈছে গড় তাৰপিছত চোৱা দনে পক্ষীয়ে গছৰ ডেছত বাস সাজে এনসাৰ হ'ব চোৱা দনে পক্ষীয়ে গছৰ খুৰুঙত বাস সাজে তাৰপিছত চোৱা 4 নম্বৰ চমুত্তৰ লিখা তাৰনাৰে চোৱা প্ৰথমতে ক নম্বৰ দিয়া আছে সখলা বিল ক'ত অৱস্থিত এনসাৰ হ'ব সখলা বিল কাজিৰঙাত অৱস্থিত তাৰপিছত খ নম্বৰ দুবিধ পৰিভ্ৰমী চৰাইৰ নাম লিখা ইম্পৰ্টেন্ট কোৱেশ্চন হয় ভেৰি ভেৰি ইম্পৰ্টেন্ট কোৱেশ্চন হয় মাৰ্ক কৰি ৰাখিবা এনসাৰ হ'ব চোৱা দুবিধ পৰিভ্ৰমী চৰাইৰ নাম হ'ল ধৃতৰাজ আৰু শামুকভঙা তাৰপিছত চোৱা নেক্সট পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত পৰিবেশনৰ কি ব্যৱস্থা আছে ইয়াত হ'ব চোৱা এনসাৰ পৰ্যটকৰ ভ্ৰমণৰ বাবে কাজিৰঙাত হাতী জাপি আদি পৰিবহনৰ ব্যৱস্থা আছে তাৰপিছত নেক্সট কোৱেশ্চন পাগলি খোৱা প্ৰাণী এবিধৰ নাম লিখা পাগলি খোৱা প্ৰাণী এবিধৰ নাম হ'ল বনৰীয়া মহ তাৰপিছত চোৱা 5 নম্বৰ উত্তৰ লিখা মাংসভোজী প্ৰাণীবোৰ ঠেঙৰ হাতুৰা শক্তিশালী হোৱাৰ বাবে কি সুবিধা হয় এনসাৰ হ'ব চোৱা মাংসভোজী প্ৰাণীবোৰৰ ঠেঙৰ হাতুৰা শক্তিশালী হোৱাৰ বাবে চিকাৰ আৰু প্ৰাণীটো খামুচি ধৰি ৰাখিব পাৰে তাৰপিছত খ নম্বৰ পৰিভ্ৰমী চৰাইবোৰ অসমলৈ কিয় আহে এনসাৰ হ'ব চোৱা অতিপাত ঠাণ্ডাৰ পৰা বাচিবলৈ খাদ্যৰ সন্ধানত আৰু বংশ বৃদ্ধি কৰিবলৈ পৰিভ্ৰমী চৰাইবোৰ অসমলৈ আহে একেবাৰে শৰ্টকে লিখি দিছো যিমান শৰ্টকে কোৱেশ্চন আছে মই তাতকে শৰ্টকে এনসাৰ লিখি দিবৰ কাৰণে চেষ্টা কৰিছো যাতে তোমালোকৰ বাবে ইজি হয় তোমালোকে সহজতে মনত ৰাখিব পাৰা এবাৰ পঢ়িলেই তোমালোকৰ মনত ৰখি যায় সো তোমালোকে ইয়াৰ পৰা কোৱেশ্চন এনসাৰ কিতে ভালকে লিখি লবা তাৰপিছত চোৱা নেক্সট সহলা বিলত থকা প্ৰাণী আৰু চৰাইবোৰক পৰ্যটকে খাদ্য খাবলৈ দিয়াটো কিয় নিষেধ এনসাৰ হ'ব চোৱা বাহিৰৰ খাদ্য খালে প্ৰাণী আৰু চৰাই চিৰিকটিবোৰৰ বেমাৰ হ'ব পাৰে আৰু সিহঁতে ভয়ো পাব পাৰে সেইবাবে পৰ্যটকে খাদ্য দিয়াটো নিষেধ তাৰপিছত চোৱা নেক্সট কোৱেশ্চন চৰাই চিৰিকটিক অথবা প্ৰাণীক কিয় সজাত বন্দী কৰি থব নালাগে এটো এনসাৰ হ'ব চোৱা চৰাই প্ৰাণীবোৰে মুক্তভাৱে থাকিবলৈ ভাল পায় সজাত বন্দী কৰি ৰাখিলে সিহঁতে উৰিব দৌৰিব নোৱাৰে আৰু দুখ পায় অসুস্থ হৈ পৰিব পাৰে তাৰপিছত চোৱা নেক্সট পৰ্যটকক গাইডে কেনেদৰে সহায় কৰে গাইড কোন কৈছে গাইড হৈছে যি কেজন পৰ্যটক থাকে বেলেগ ঠাইৰ পৰা কোনো এখন ঠাইলৈ পৰ্যটক হিচাপে যায় তাত যিকেইটা থলুৱা মানুহ থাকে বা তাত ৰাখি থোৱা কিছুমান মানুহ আছে যি কেজনে নেকি সিহঁতক গাইড কৰে ইয়াৰ বিষয়ে বুজাই দিয়ে কি কৰিব লাগিব কেনেকৈ বস্তুবিলাক চাব লাগিব তাৰ বিষয়ে গাইড কৰে ঠিক আছে উপদেশ দিয়ে সো এনসাৰটো হ'ব চোৱা গাইডে পৰ্যটকক নতুন ঠাই ফুৰি দেখুৱাই বাৰ্ড চিনি পোৱাত সহায় কৰে আৰু সেই ঠাইখনৰ বিষয়ে বিভিন্ন কথা বুজাই দিয়ে তাৰমানে কি সহায় কৰে বাৰ্ড চিনি পোৱাত সহায় কৰে লগতে নতুন ঠাই ফুৰি দেখুৱাই আৰু লগতে সেই ঠাইখনৰ বিষয়ে বিভিন্ন ধৰণৰ অনুভূতি বুজাই দিয়ে ঠিক আছে তাৰপিছত চোৱা 6 নম্বৰ কংখৰ লগত খংখ মিলাব লাগে কংখত চোৱা কি দিয়া হৈ আছে ধৃতৰাজ কি হয় এবিধ পৰিভ্ৰমী চৰাই হয় তাৰপিছত নলগাহৰি এটো কি হ'ব নলগাহৰি হৈছে এবিধ উদ্ভিদ তাৰপিছত উদ হৈছে এবিধ প্ৰাণী তাৰপিছত মৌমাখি হৈছে এবিধ পতংগ ঠিক আছে তাৰপিছত চোৱা 7 নম্বৰ পাৰ্থক্য লিখা তাৰ আণ্ডাৰত চোৱা তৃণভোজী আৰু মাংসভোজী প্ৰাণী তৃণভোজী আৰু মাংসভোজী প্ৰাণীৰ মাজত পাৰ্থক্য লিখিব লাগে চোৱা কি হ'ব তৃণভোজী যিবোৰ প্ৰাণীয়ে কেৱল ঘাঁহপাত তাৰপিছত আৰু উদ্ভিদ খাই জীয়াই থাকে তাক তৃণভোজী প্ৰাণী বোলে আৰু আনহাতে যিবোৰ প্ৰাণীয়ে আন জীৱ-জন্তু মাংস খাই জীয়াই থাকে আৰু মাংসভোজী প্ৰাণী বোলে ঠিক আছে তাৰপিছত দ্বিতীয়তে নেক্সট পাৰ্থক্য হ'ব তৃণভোজী প্ৰাণীৰ দাঁত সাধাৰণতে চেপেটা হয় আৰু লগতে মাংসভোজী প্ৰাণীৰ দাঁত চোকা হয় তাৰপিছত 3 নম্বৰ চোৱা উদাহৰণ কি হ'ব উদাহৰণ হ'ব গৰু ছাগলী হাতী আদি আৰু মাংসভোজী উদাহৰণ হ'ব বাঘ সিংহ শিয়াল আদি তাৰপিছত চোৱা 8 নম্বৰ কোৱেশ্চন শব্দ জালিকাত থকা চৰাইৰ নামকেইটা চিনাক্ত কৰি ঘেৰ দিয়া ইয়াত চোৱা এটা কেইটামান শব্দ দিয়া হৈ আছে শব্দ জালিকাটোৰ পৰা তোমালোকে কি কৰিব লাগে কিছুমান চৰাইৰ নাম বিচাৰি উলিয়াই লিখিব লাগে
গীতা এটা খেলৰ নিচিনাকৈ হয় তোমালোকে নিজে বিচাৰি উলিয়াই যিমান পাৰা যিকেইটা বিচাৰি উলিয়াই পাৰা প্ৰথমতে নিজে চেষ্টা কৰিবা যদি প্ৰথমতে নিজে চেষ্টা কৰি যদি নহয় তোমালোকে পাৰিবা তোমালোকে নিজে চেষ্টা কৰিলে তোমালোকে পাৰিবা চ' তোমালোকে প্ৰথমতে নিজে চেষ্টা কৰিবা চাবা তোমালোকে কিমানকেইটা ওলাব পাৰিছা তাৰপিছত ভিডিঅ'টোৰ লগত তোমালোকে ইয়াত মই দিয়া ধৰণে তোমালোকে মিলাই চাবা তোমালোকে গোটেইকেইটা বিচাৰি উলিয়াব পাৰিছা নে নাই ঠিক আছে যদি তোমালোকে গোটেইকেইটা বিচাৰি উলিয়াব পাৰিছা তেনেহ'লে তোমালোকে কমেণ্ট কৰি মোক জনাবা ঠিক আছে সো ষ্টুডেণ্টছ সেইখিনিতে তোমালোকৰ এইটো চেপ্টাৰৰ সকলো প্ৰশ্নোত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু লগতে ষ্টুডেণ্টছ তোমালোকে এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিব পাৰা তাত সকলো চেপ্টাৰৰ সকলো ছাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ দিয়া আছে তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখা হবে ধন্যবাদ